Hello everyone, welcome back to my YouTube channel and Facebook page. More YouTube channel আৰু Facebook page or অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টো বাৰীৰ ওপৰতে অকনমান শাক-পাচলি কিনো কৰিছো তাৰে ওপৰত অকনমান ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াও। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া বলকচোন আপোনালোকক বাৰীলৈ লৈ যাওঁ। আপোনালোকক অকনমান বাৰীত কি কৰিছো মানে বাৰীত কি সাৰ ব্যৱহাৰ কৰো আমি তাকে অকনমান আপোনালোকলৈ দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলো। আৰু আপোনালোকও ভালে থাকক, সুস্থ থাকক, কুশলে থাকক। বলক আজি ভিডিঅ'টো বাৰীৰ পৰা আৰম্ভ কৰোঁ আমি। প্ৰথমতে আৰম্ভ কৰিছোঁ জলকীয়া পুলিখিনিৰ পৰা। এইখিনি গিলাচত পচাই থোৱা হৈছিলে জলকীয়া পুলি, দেখিছেনে? এনেকৈ মাটিত পচাই লৈছিলোঁ, তাৰপিছত অকণমান ডাঙৰ হ'লে গিলাচলৈ তুলি থৈছোঁ। তাৰপিছতে এয়া টেঙা মৰা গছ, আপোনালোকে হয়তো চিনি যোনে পায় বাৰু তেখেতলোকে গম পায়। এয়া নেমু গছ, অকণমান বাৰীখন অকণমান ডাঙৰ কৰিছোঁ এবাৰ। তাৰপিছত এয়া কুন্দুলি অলপমান ৰাতিপুৱা ছিঙি নিলোঁ আৰু কেইটামান ডাঙৰ হৈ আছে বোলো, সেইকেইটাও মানে ভিডিঅ'টো কৰোঁতেই ছিঙি দিওঁ বুলি ভাবিছোঁ। আৰু কুন্দুলি বাৰু খাই আছোঁ আমি, আজি হ'ল বাৰু কেইবাসাঁজো খাইছোঁ। আৰু আপোনালোকক তাৰে অকণমান ভিডিঅ' ক্লিপ দেখাইছোঁ কি বস্তু লাগিছে। প্ৰথমতে জলকীয়া পুলি, তাৰপিছত টেঙা মৰা গছ, তাৰপিছতে নেমু, তাৰপিছতে এতিয়া কুন্দুলি যিহেতু অকণমান বেছি হৈ আছিলে, সেয়া সৰু অকণমান ডাঙৰ হৈ আছিলে, সেয়া মই ৰাতিপুৱা ছিঙি নিলোঁ। আৰু এতিয়া কেইটামান মানে হাততে পাইছোঁ, হাততে মানে ভিডিঅ'টো কৰোঁতেই ছিঙি লৈছোঁ। আপোনালোকে হয়তো আগৰো মোৰ ভিডিঅ'বোৰত বাৰীৰ ভিডিঅ'বোৰ পাই থাকে। আৰু আজি বহুত দিন বাৰীৰ ভিডিঅ' কৰা নাছিলোঁ, পানীয়ে বহুতখিনি অনিষ্ট কৰিছিলে আমাক। যিহেতু এইবাৰ বহুত বেছি পানী, ডাঙৰ পানী হৈ গৈছিলে, তথাপিতো এতিয়া ঠন ধৰিছে। আৰু এয়া বেঙেনা লাগিছে দেই। বেঙেনাখিনি আমি এটা দুটাকৈ ছিঙি খাইছোঁ। আৰু এইবোৰ দেখিছেনে বেঙেনা? এইটো ঘৰুৱা বেঙেনা বুলি কয়। ঠাই ভেদে নামবোৰ বেলেগ হয়, তথাপিতো মানে আমাৰ ইফালে ঘৰুৱা বেঙেনা বুলি কয়। আৰু বৰ বেঙেনা পুলিও ৰুইছোঁ বাৰু, আপোনালোকক দেখাই গৈ থাকিম সেইখিনি। তথাপিতো মানে পুলি পচোৱাটো আৰম্ভ হৈ গৈছে অলৰেডি। আৰু এইখিনিৰ কাৰণে আমি কি বস্তু গোবৰ আমি ব্যৱহাৰ কৰোঁ সেইখিনিও আপোনালোকক দেখাম। আৰু এয়া দেখিছেনে? এইখিনি হৈছে কবি পুলি। এয়া বন্ধাকবি, এয়া নহয়, এয়া ওলকবি। তাৰপিছত এক্সট্ৰাকৈ বন্ধাকবি পুলি পচোৱা হৈছে, মই আপোনালোকক দেখাই গৈ থাকিম। সেয়া মানে বেলেগ এক্সট্ৰাকৈ পচাব লাগিব। এইখিনি হৈছে বন্ধাকবি পুলি, আৰু এইখিনি অকণমান ডাঙৰ হৈছে, জেগাখিনিও ওলোৱা হৈছে। আৰু তাৰপিছতে আকৌ আৰু এয়া লাই শাক খাব পৰা হৈ গ'ল। এইখিনি বেছি দিন হোৱা নাই বাৰু, মানে পচোৱা হৈছিলে। তাৰপিছত এইখিনি লাই শাক খাব পৰা হৈছে আৰু অলৰেডি আপোনালোকক দেখাইছোঁ। আৰু এটা ঠাইত লাই শাক বেলেগ ধৰণে সিঁচি থোৱা আছে, মেৰলাই বুলি কয়। সেয়া এটাকৈ পুলি ৰুলেও বহুত ডাঙৰ হৈ যায়গৈ। এইখিনি দেখিছেনে? লাই শাক খাব পৰা হৈছে। আৰু এয়া তাৰপিছত যিখিনি মানে ডাঙৰ মেৰলাই বুলি কয়, সেয়া হৈছেগৈ। আৰু এয়া হৈছে তিয়ঁহ পুলি, তিয়ঁহ পচাই মানে পুলিটো ৰুইছে। এয়া সৰু হৈ আছে তিয়ঁহ পুলিটো। তাৰপিছত আকৌ এটা ঠাইতে বিন দিয়া হৈছে, তাৰপিছত এইখিনি হৈছে গোমধানৰ পুলি ডাঙৰ হৈছে। আৰু গোমধানৰ মাজে মেৰলাই গুটিখিনি ছটিয়াই থোৱা হৈছে, সৰুকৈ পুলি ওলাইছে, হয়তো আপোনালোকে দেখিছে। আৰু তাৰপিছতে এয়া গোমধান দেখিছেনে? গোমধানৰ পুলিবোৰ ডাঙৰ হৈছে। আৰু মানে অলপ যিমানখিনি পাৰিছোঁ সিমানখিনি আমি সকলোৱে মিলি কৰিছোঁ আৰু ঘৰৰ। তাৰপিছতে এয়া হৈছে পালেংখিনি মানে যিহেতু পোক ধৰিলে অলপমান পালেং পুলিখিনিত, মানে ঠিকে উঠিছিলে প্ৰথমতে, কিন্তু পোক ধৰিলে, সেইভাৱে মানে অকণমান আমি যিহেতু বস্তুবোৰত সাৰ ব্যৱহাৰ নকৰোঁ, কিনা সাৰটো আমি ব্যৱহাৰ নকৰোঁ, সেইবাবে মানে পোক ধৰিলেও আমি মানে গোবৰ সাৰ দি এনেকৈ বেলেগ বস্তু দি মানে ঠিক কৰিবলৈ চেষ্টা কৰোঁ। এয়া হৈছে জাতিলাও গছ অলৰেডি বগালে লাগিছে আৰু অকণমান কলিয়াইছে। আৰু আপোনালোকক দেখাই গৈ থাকিম মই। তাৰপিছতে এয়া দেখিছেনে? জলকীয়া। এইটো জলকীয়া আপোনালোকৰ ফালে কি বুলি কয় গম নাপাওঁ। প্ৰথমতে যে দেখাই গৈছিলোঁ সেই পুলিখিনি আকৌ বীজ জলকীয়া পুলিহে আছিলে আকৌ দেই। এইটো হৈছে মণি জলকীয়া। এয়া লাগিছে আৰু অলপমানকৈ, মানে আমাক পানীয়ে বহুতখিনি অনিষ্ট কৰিলে যে, অনিষ্ট কৰাৰ পাছতে মানে এইখিনি ঠন ধৰিছে আৰু অলপমান। আৰু জলকীয়া পুলিও ৰোৱা হৈছে বেলেগকৈ। তাৰপিছত মই যে কৈছিলোঁ বৰ বেঙেনা পুলিৰ কথা আপোনালোকক, সেইখিনি এয়া ৰোৱা হৈছে, মই ঘৰৰ পৰা আনিছিলোঁ পুলি। তাৰপিছত ইয়াতে অকণমানকৈ সজাল ধৰিছে। আৰু ৰোৱাৰ পিছত যিহেতু মৰহি যায়, তাৰপিছত এতিয়া অকণমান জেগা উলিয়াই থোৱা আছে কবিৰ কাৰণে। তাৰপিছতে মেৰলাই পুলি ৰোৱা হৈছে, এইখিনি মেৰলাই পুলি ৰুই থৈছিলোঁ। এয়া দেখিছেনে? ধুনীয়াকৈ সজাল ধৰিছে। আৰু মানে অলপমান বস্তু প্ৰত্যেকৰে কৰিবলৈ চেষ্টা কৰিছোঁ। দাংবডিও দিয়া আছে, কেৰেলাও মানে দিয়া হৈছে। আৰু যিখিনি ওলোৱা নাই মানে গুটি দিয়াহে হৈছে, ৰঙালাও তেনেকৈ বস্তু কেইবাটাও দিছোঁ। এইখিনি হৈছে বুটৰ পুলি, সেইখিনি ওলাইছে। আৰু বুট এনেকৈ ৰঙা বুটটো যে, সেইটো মানে
অলপমান ৰুইছোঁ সেইখিনি ওলাইছে। এইখিনি অসমীয়া পিঁয়াজ যে মানুহৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী সেইটো আপোনালোকে হয়তো জানেই। এয়া অসমীয়া পুলি ওলাইছে, পিঁয়াজৰ পুলি সেয়া ওলাইছে, ৰোৱাৰ পিছতে ওলাইছে। আৰু তাৰপিছতে আপোনালোকক দেখাই গৈ থাকিম। মই প্ৰথমতে আপোনালোকক যে কৈছিলোঁ আমি সাৰটো কেনেকৈ বনাওঁ, মানে শাক পাচলিত ব্যৱহাৰ কৰিবৰ কাৰণে কি সাৰ আমি ব্যৱহাৰ কৰোঁ। বিশেষকৈ আমি গোবৰৰ সাৰেই ব্যৱহাৰ কৰোঁ। তাৰপিছত এইখিনি মাটি যে মই আপোনালোকক দেখাইছোঁ, এইখিনি মাটি উলিয়াই থোৱা হৈছে ৰুবৰ কাৰণে। যিখিনি মই পুলি আপোনালোকক দেখাইছিলোঁ সৰু সৰু হৈ আছে বন্ধাকবি আৰু ওলকবিৰ পুলি সেইখিনি। আৰু এতিয়া দেখাম মই আপোনালোকক সাৰখিনি। এইখিনি হৈছে গোবৰখিনি মানে বেলেগ ঠাইৰ পৰা আনি কঢ়িয়াই ৰ'দত মেলি থোৱা হৈছে। এইখিনি অলৰেডি গুড়ি কৰা হ'ল, গুড়ি কৰি মেলি শুকুৱাই মেলি অলৰেডি এইখিনি ঠিক ঠাক হৈ আছে। জেগাই জেগাই মানে পুলি ৰোৱাৰ পিছত দিবলৈ, পুলি ৰোৱাৰ আগতো দিব লাগিব, পুলি ৰোৱাৰ পিছতো দিব লাগিব। তাৰপিছত এইখিনি হৈছে ছাগলী গোবৰখিনিও বহুত মানে শাক পাচলিত ব্যৱহাৰ কৰিলে বহুত ভাল হয়, আমি জানো সেইবোৰ। আৰু সেইবাবে আপোনালোকক অকণমান দেখাইছোঁ। আপোনালোকৰ যদি গোবৰ তেনেকৈ আছে, গোবৰখিনি আপোনালোকে থৈ শুকুৱাই মেলি ব্যৱহাৰ কৰিব পাৰে শাক পাচলিত। আৰু এয়া ৰাতিপুৱাই কাপোৰ কানি অলপমানো ধুই ল'লোঁ, ধুই কৰি লোৱাৰ পিছতে এইখিনি বাৰীত লাগিলোঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, শেষত এটা কমেণ্ট কৰিব আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ আহিছোঁ দেই, বাই বাই সকলোকে।